এবছৰ সম্পূৰ্ণ নহওঁতে নোৱা নৈৰ পকী দলঙৰ একাংশ অংশ খহি গ'ল ওদালগুৰিৰ বালিপাৰা হাপাবাৰীত। প্ৰথমটো প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মাণ হৈছিল, কিন্তু স্থানীয় লোকৰ অভিযোগ যে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ বাবে জহি খহি গৈছে এই পথছোৱা। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছো। নোৱা নৈৰ ওপৰৰ দলংখনৰ এটা মূৰ খহি যোৱাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। ৰাইজে অভিযোগ উত্থাপন কৰিছে আচলতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে এই অৱস্থা হৈছে এই পথছোৱাৰ। আৰু এই সন্দৰ্ভত ওদালগুৰিৰ পৰা নিপু কাকতি এক প্ৰতিবেদন যুগুত কৰি পঠিয়াইছে, সেই প্ৰতিবেদন আগবঢ়াইছো। ওদালগুৰি জিলাৰ মেকেঞ্জি পথৰ পৰা হাপাবাৰী হৈ ২ নম্বৰ আমগুৰিলৈ যোৱা পথত নোৱা নৈৰ ওপৰত এখন দলং নিৰ্মাণ হৈছিল, আৰু সেই দলংখন নিৰ্মাণ হোৱা আজি ২টা বছৰ সম্পূৰ্ণ নহওঁতেই এবছৰ পূৰ্বে ইয়াতে এই দলংখন উদ্বোধন কৰা হৈছিলে। কিন্তু সেই দলংখনৰ যি পশ্চিম পাৰ আছিলে, পশ্চিম মূৰৰ যিটো পাৰ আছিলে, সেই দলংখনৰ মূৰটো কেনেধৰণে খহি গৈছে মই মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এই পথছোৱা অতি ব্যস্ত পথ, হাপাবাৰী বালিপাৰা সংযোগী যি পথ, সেই পথছোৱাৰ বাবে বহুতো জানাজা দিবলগীয়া মানুহ কলৰ ভূৰত পাৰ কৰাইহে জানাজা দিবলগীয়া হৈছিল এসময়ত, আৰু বহুতো দাবী দুবাৰ পিছত এই দলংখন পাবলৈ সক্ষম হৈছিলে ইয়াৰ স্থানীয় লোকসকলে। আৰু এই দলংখন তদাৰক কৰিছিলে কালাইগাঁও চিপাঝাৰ যি গ্ৰাম্য পথ সংমণ্ডল বিষয়ববীয়াসকলে তদাৰক কৰিছিলে। কিন্তু ঠিকাদাৰ আৰু যি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, সেই ঠিকাদাৰৰ যি কামৰ নমুনা, সেই কামৰ নমুনাৰ বাবে এনেধৰণে খহি গ'ল এই পথছোৱাৰ এটা অংশ, আৰু এতিয়া যাতায়াতত দুৰ্ভোগ ভুগিব লাগিব। আৰু হয়তো ইয়াৰ পিছৰ যিটো বাঢ়নি পানী আহে, সেই বাঢ়নি পানীয়ে এই নোৱা নৈৰ ওপৰত থকা দলংখনৰ এটা মূৰ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিব আৰু যাতায়াতত দুৰ্ভোগ ভুগিব লাগিব ইয়াৰে স্থানীয় লোকসকল। একাংশ দল সংগঠনৰ বিষয়ববীয়া আছে, কি ক'ব? আজি এবছৰ সম্পূৰ্ণ হোৱা নাই, এই পথছোৱাৰ এটা মূৰ এনেধৰণে জহি খহি গৈছে। প্ৰথম কথাটো হ'ল এই দলংখন এবছৰ সম্পূৰ্ণ হোৱা নাই। এবছৰ সম্পূৰ্ণ নহওঁতে এই পথটো খহি গৈছে। ইয়াত আচলতে আমি দাবী এটাই কথা জনাব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলস্বৰূপত আজি এইটো অৱস্থা হৈছে। ইয়াৰ আগতে অকণমান খহি গৈছিল কিজানি, খহি যোৱাৰ লগে লগে তেখেতসকলে ঢালাই মাৰি দিছে। ঢালাই মাৰি দিয়ে তেখেতসকলৰ দায়িত্ব সামৰিবলৈ গুচি গৈছে। তাৰপিছত আকৌ এই গোটেই বিষয়টোৱে, গোটেই ব্যৱস্থাটোৱে খহি গৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত বসবাস কৰা ৰাইজৰ দুখ আমি দেখিছোঁ। ইয়াত নৌকাৰে অহা যোৱা কৰিব লগা হৈছিল, হস্পিটেললৈ যাওঁতে নৌকাৰে যাব লগা, তাৰ ফলস্বৰূপত এই দলংখন পাইছিল। ৰাইজ বহুত উৎফুল্লিত হৈছিল। আমি বিভাগীয় কৰ্তৃপক্ষক অতি কম সময়ৰ ভিতৰত এই গোটেই যাতে এই দলংখনে যাতে ছিঙি নাযায় তাৰে সম্পূৰ্ণ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু এইবাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কিন্তু মনে মনে নাথাকে। এইবাৰ কিন্তু আমি ৰাজপথৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই দলংখন নোহোৱাৰ সময়ত ইয়াৰ হাপাবাৰী অঞ্চলত যিসকল লোক মৃত্যু মুখত পৰে, সেইসকলক জানাজা দিবৰ কাৰণে কলৰ ভূৰতো পাৰ কৰা উদাহৰণ আছে। হয়, নিশ্চয় আমি দেখিছোঁ। আৰু আপোনালোকেও জানে যে যেতিয়া ইয়াত আমাৰ মুছলমান সম্প্ৰদায়ৰ ভাই বন্ধুসকলৰ বসবাস আছে, তেখেতসকলে যেতিয়া জানাজা দিব যায়, তেতিয়া বাৰিষা যেতিয়া পানী ভৰ্তি হয়, তেখেতসকলে নৌকা বা কলগছৰ ভেল বনাই লৈ যাই কিনে জানাজা সম্পূৰ্ণ কৰিবলগীয়া হৈছিল। এনেকুৱা অৱস্থা হৈছিল। তাৰ ফলস্বৰূপত কিন্তু দলংখন পাইছিল। আজি বিভাগীয় কৰ্তৃপক্ষক আমি কম সময়ৰ ভিতৰত এই গোটেই ব্যৱস্থাটো অতি শীঘ্ৰে কম দিনৰ ভিতৰত ঠিক কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ঠিকাদাৰ কোন আছিলে আমি এতিয়া নাম নাজানো তেখেতৰ, কিন্তু কলাইগাঁও চিপাঝাৰ গ্ৰাম্য পথ সংমণ্ডলে ইয়াৰ চোৱাচিতা। হয়, আমি ঠিকাদাৰ কোন আছিলে আমাৰ তাত কোনো ক'বলগীয়া নাই। ইয়াত বিভাগীয় প্ৰত্যেক ঠিকাদাৰৰ প্ৰত্যেকটো কামে বিভাগীয় কৰ্তৃপক্ষই চোৱাচিতা কৰিবলগীয়া লাগে, আৰু বিভাগীয় কৰ্তৃপক্ষকে আমি এই কথাখিনি দাবী উত্থাপন কৰিছোঁ। মই কলাইগাঁও চিপাঝাৰ গ্ৰাম্য পথ সংমণ্ডলে এই পথছোৱা চোৱাচিতা কৰিছিলে, আৰু তেওঁলোকৰ যি গাফিলতি, সেই গাফিলতিৰ বাবে এনেধৰণে প্ৰাক্কলন অনুসৰি ইয়াৰ কামসমূহ নোহোৱাৰ বাবে এনেধৰণে জহি খহি যোৱা বুলি অভিযোগ উত্থাপন কৰিছে। এটা অতি গুৰুত্বপূৰ্ণ পথ, মেকেঞ্জি পথৰ পৰা ২ নম্বৰ আমগুৰিলৈ যোৱা পথছোৱা, এতিয়া এই দলঙৰ মূৰটো খহি গ'ল, কি ক'ব? হয়, এইটো আচলতে এটা বহুত জৰুৰী পথ, কাৰণ আমাৰ পূব প্ৰান্তৰ আৰু পশ্চিম প্ৰান্তৰ মাজত সংযোগী পথ এইটোৱে। মানে মেকেঞ্জি ৰোডৰ পৰা যি ২ নং আমগুৰিলৈ এই পথছোৱা বিভিন্ন সময়ত আমাৰ আন্দোলন, বিভিন্ন গাঁৱৰ মানুহৰ আন্দোলনৰ ফলত আমি পথছোৱা পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু আজি আমি দেখিবলৈ পালোঁ বিভাগীয় কৰ্তৃপক্ষৰ সম্পূৰ্ণ গাফিলতি, যিটো মুখ্যমন্ত্ৰীৰ খুদ হাতত থকা বিভাগ,
সেই বিভাগটোৰ বিভাগীয় কৰ্তৃপক্ষৰ মুখ্যমন্ত্ৰীৰ হাতত কণ্ট্ৰল নাই, তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কোনো নিৰ্দেশনা নামানে, সেনেধৰণে আমাৰ এই পথছোৱা নিৰ্মাণ কৰিলে অতি দুৰ্নীতিগ্ৰস্তভাৱে। এই পথছোৱা দুৰ্নীতিগ্ৰস্তভাৱে নিৰ্মাণ কৰাৰ কাৰণে নদীত সামান্য পানী অহাৰ লগে লগে পথছোৱা ভাঙি গ'ল। আমাৰ ইয়াত কোনো ধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰিলে তেওঁলোকে। পথছোৱাৰ প্ৰটেকশ্যন কোনো ধৰণৰ নাই, সামান্য নিম্নমানৰ এটা কাম কৰিছে। অকণমান কাম বেয়া হোৱাৰ লগে লগে ওপৰত ইয়াত আজি প্ৰথমবাৰৰ কাৰণে পথত দেখিব আপোনালোকে চিমেণ্ট বালিৰে পথ জোৰা টাপুলি মাৰাৰ এটা ব্যৱস্থা কৰিছে। আচলতে এনেধৰণে বিভাগীয় কৰ্তৃপক্ষই জোৰা টাপুলি মাৰি চলি থকা পৰিলক্ষিত হৈছে। আৰু আনফালে মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ ভাষণ দি ফুৰিছে। আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছোঁ, যদি প্ৰকৃততে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে অসম চৰকাৰে যদি প্ৰকৃততে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল হয়, এই পথছোৱাৰ ক্ষেত্ৰত যিসকল বিষয়া কৰ্মচাৰীয়ে গাফিলতি কৰিলে, যাৰ ফলত ইমান বছৰৰ পিছত পোৱা এই পথছোৱাৰ আজি এই দুৰ্দশাগ্ৰস্ত হ'ল, এই যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত তদন্ত দি তেওঁলোকক উচিত শাস্তি বিহি আমাক তাৰ দেখাওক মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰণ তেওঁলোকে ভাষণত শূন্য সহনশীলতা নীতি কৈ থাকে, কিন্তু তেওঁৰ নিজৰ বিভাগটোতে এনেধৰণৰ এটা ঘটনা ঘটিবলৈ লৈছে। সেয়ে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক, এইটো তদন্ত দিয়ক। এই পথটোৰ ওপৰত পথছোৱা কোনে চোৱা চিতা কৰিছিলে, কোন ঠিকাদাৰ আছিলে, তেওঁলোকৰ ওপৰত তদন্ত দি ঠিকাদাৰজনক ব্লেকলিষ্টেড কৰিব লাগে। আৰু 2 নম্বৰতে যিসকল ব্যক্তিয়ে ইয়াত চোৱা চিতাৰ দায়িত্বত আছিল তেওঁলোকক তদন্তৰ আওতালৈ আনি তেওঁলোকৰ ওপৰত এতিয়া উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ অকল দলংখনৰ মূৰটোৱে বহি গ'ল নে ইয়াৰ পথছোৱা বাকীসমূহ এৰি গৈছে? আচলতে অকল দলঙৰ মূৰটোৱে নহয়, আমি দলঙৰ মূৰটো ফাটি যোৱাৰ কাৰণে আমি দলঙৰ মূৰটো দেখাই আছোঁ, কিন্তু ইয়াৰ পথছোৱা অতি নিম্নমানৰ পথ বনাইছে। ইয়াত যি ব্লেক টেপিং দিব লগা আছিল, ইয়াত ব্লেক টেপিংটো সামান্য মানৰ ব্লেক টেপিং দিছে। ইয়াত যিমান ব্লেক টেপিং ডাঠ দিব লগা আছিল, থিকনেছ কম আছে ব্লেক টেপিঙৰ, বিভিন্ন জাগাত ইয়াৰ ব্লেক টেপিঙো উঠি গৈছে। আমাৰ এবছৰ নহওঁতেও যদি এটা পথৰ এনেকুৱা দুৰ্দশা হয়, তেওঁ মুখ্যমন্ত্ৰীয়ে নিজৰ বিভাগটো ভালদৰে চলাব পৰা নাই নেকি, আমাৰ সন্দেহ হয়। হয়, এইটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ তত্বাৱধানতে এই পথছোৱা নিৰ্মাণ হৈছিলে। মেকেঞ্জি পথৰ পৰা 2 নম্বৰ আমগুৰিলৈ যোৱা পথছোৱা, আৰু চিপাঝাৰ কালাইগাঁও টেৰিটৰিয়েল ডিভিজনে এই পথছোৱা চোৱা চিতা কৰিছিল। আৰু তেওঁলোকৰ যি বিভাগীয় কৰ্তৃপক্ষ বা যিসকল নিয়োজিত অভিযন্তা আছিলে, সেই অভিযন্তাসকলে কোনো ধৰণৰ তদাৰক নকৰাৰ বাবে, ভালদৰে তদাৰক নকৰা বা ইয়াৰ যি এজ পাৰ এষ্টিমেট অৰ্থাৎ প্ৰাক্কলন অনুসৰি কামসমূহ নকৰাৰ বাবে এনেধৰণে জহি খহি যোৱা বুলি অভিযোগ উত্থাপন কৰিছে এই অঞ্চলৰ ৰাইজে। আৰু এই পথছোৱাৰ এই দলঙৰ মূৰটোৱেই নহয়, সমগ্ৰ পথছোৱাই প্ৰায় 3 কিলোমিটাৰ পথ ইয়াতে নিৰ্মাণ হৈছিলে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত। এই পথছোৱা সম্পূৰ্ণ এনেধৰণে কিছু ঠাইত কিছু অংশ এৰি যোৱাৰো যি দেখা পোৱা গৈছে। আৰু যি বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে ইয়াতে তদাৰক কৰিব লাগিছিল, তেনেধৰণে তদাৰক নকৰাৰ বাবে এতিয়া বাৰিষাৰ প্ৰথমটো বান এইটো অঞ্চলত চোৱা নাছিল যদিও নৈত অকণমান পানী বঢ়াৰ পিছতে এনেধৰণে বহি গৈছে মেকেঞ্জি পথৰ পৰা 2 নম্বৰ আমগুৰিলৈ যোৱা পথৰ নোৱা নৈৰ ওপৰত থকা এই পকী দলঙৰ 2টা মূৰ। জ্ঞাপন কৰিছে সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে। আৰু দলংখনৰ একাংশ খহি যোৱাত এতিয়া ক্ষোভ উজাৰিছে ৰাইজে, যিহেতু প্ৰথমটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথছোৱা, কিন্তু স্থানীয় লোকে যিহেতু এক অভিযোগ উত্থাপন কৰিছে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে জহি খহি গৈছে এই পথছোৱা।